আপুনি যি দলতেই নাথাকক কংগ্ৰেছ এজিপি বিজেপি কিন্তু জাতীয় সমস্যাবিলাকত এক হওক আৰু লগতে আপুনি যি ধৰ্মতেই নাথাকক খ্ৰীষ্টান হিন্দু বৌদ্ধিষ্ট কিন্তু জাতীয় সমস্যাবিলাকত এক হওক প্ৰথমতে সকলোকে নমস্কাৰ দৈনিক খেতি বাতি বিভিন্ন কাম বনৰ ভিডিঅ'সমূহ দি থকাৰ মাজতে আজি মই এটা সামাজিক আৰু জাতীয় চেতনা উদ্বুদ্ধ হৈ থকা এটা ভিডিঅ' লৈ আনিব বিচাৰিছোঁ আপোনালোকৰ মাজলৈ সেয়েহে মই আজি এই ভিডিঅ'টো আনিছোঁ অৰুণাচল প্ৰদেশৰ বিষয়ে কিছু কথা য'ত নেকি আমাৰ জাতীয় চেতনা তাত উদ্বুদ্ধ হৈ আছে গতিকে অৰুণাচল প্ৰদেশৰ বিষয়ে আপোনালোকে বহুতে জানে বহুতে হয়তো নাজানে অৰুণাচল প্ৰদেশ হৈছে মানে ভাৰতবৰ্ষৰ এনেকুৱা এখন ৰাজ্য তাত যিকোনো মানুহে গুজপুতি গজালি দিব নোৱাৰে অৰুণাচল প্ৰদেশ তাৰ যি খিলঞ্জীয়া জাতি সেই খিলঞ্জীয়া জাতিসকলৰ কাৰণে সংৰক্ষণ হৈ আছে তাৰ খিলঞ্জীয়া জাতিহে যিকোনো ক্ষমতা থাকে গতিকে আমাৰ অসমত যেনেকৈ যিকোনো বহিৰাজ্যৰ মানুহ আহি ইয়াত থিতাপি ল'ব পাৰে অৰুণাচল প্ৰদেশত নোৱাৰে আমাৰ অসমত আহি বেপাৰ বাণিজ্য যিকোনো কাম বন কৰি লগে লগে ইয়াত মাটি বাৰী কিনি সংস্থাপন লৈ ল'ব পাৰে কিন্তু অৰুণাচল প্ৰদেশত তেনেদৰে নোৱাৰে আপুনি অৰুণাচল প্ৰদেশত গৈ বেপাৰ কৰিব পাৰিব বিজনেছ কৰিব পাৰিব অৰুণাচল প্ৰদেশত চাকৰিও কৰিব পাৰিব কিন্তু তাত মাটি বাৰী লৈ আপুনি কিন্তু ঘৰ দুৱাৰ বনাই সংস্থাপন ল'ব নোৱাৰে কাৰণ তাৰ মানুহবিলাক বহুত কনচিয়াছ আজি যেনেদৰে কনচিয়াছ আগতেও কনচিয়াছ আছিলে কাৰণ সেয়েহে অৰুণাচল প্ৰদেশখনক খিলঞ্জীয়া জাতিৰ প্ৰভুত্বত ৰাখিবলৈ তেওঁলোকে সক্ষম হৈছে কাৰণ অৰুণাচল প্ৰদেশত মই সৰুৰ পৰাই আছোঁ বহুত সৰু 6 বছৰমান বয়সৰ পৰাই মই অৰুণাচল প্ৰদেশত আছোঁ প্ৰায় তাতে কাম বন কৰি মই জীৱনৰ বেছি সংখ্যক সময় মই অৰুণাচল প্ৰদেশতেই কটাইছোঁ গতিকে দীৰ্ঘদিন অৰুণাচল প্ৰদেশত মই থাকি যিখিনি অভিজ্ঞতা অৰ্জন কৰিছোঁ যিখিনি দেখিছোঁ যিখিনি কথা অনুকৰণ কৰিছোঁ সেই কথাখিনি কিন্তু আমাৰ অসমীয়া জাতিয়ে অনুকৰণ কৰি বাস্তৱ কামত লগোৱাটো খুব প্ৰয়োজন আছে বুলি মই ভাবোঁ গতিকে অৰুণাচল প্ৰদেশত বিভিন্ন ধৰ্মাৱলম্বী মানুহ আছে তাত খ্ৰীষ্টিয়ান আছে বৌদ্ধিষ্ট আছে তাৰ খিলঞ্জীয়া ধৰ্মৰ দনিপল আছে তেওঁলোকৰ খিলঞ্জীয়া মানুহসকলৰ ধৰ্ম হৈছে দনিপলো মানে হ'ল চন্দ্ৰসূৰ্য এই চন্দ্ৰসূৰ্যক তেওঁলোকে চুমন কৰে গতিকে বিভিন্ন ধৰ্মাৱলম্বী মানুহ অৰুণাচল প্ৰদেশত আছে কিন্তু ধৰ্মক লৈ কোনো কাহিনী কাজিয়া নকৰে তেওঁলোকে আমাৰ অসমত হিন্দু মুছলমানকে ধৰি খ্ৰীষ্টিয়ান এইবিলাক বেবেৰিবাং কথা কৈ যেনেধৰণে সময় নষ্ট কৰি কাজিয়া পচাল কৰে অৰুণাচল প্ৰদেশত এইবিলাক কাজিয়া পচাল নকৰে অৰুণাচল প্ৰদেশত এটাই কাজিয়া কৰিব তাৰ খিলঞ্জীয়া জাতিৰ যি সমস্যা সেই সমস্যাত কিন্তু সকলোৱে মাৰ বান্ধি একেলগে থিয় হয় তাৰে এক মই উদাহৰণ দাঙি ধৰিছোঁ কিছুদিনৰ আগতে বিজেপি চৰকাৰ ৰাজনীতি কৰি এটা মানে পৰিকল্পনা কৰিছিলে তাত থকা হাজং মৰাণ মিচিং এনেকুৱা বিভিন্ন জাতিক তাৰ নাগৰিকত্ব দিয়াৰ স্থায়ীভাৱে নাগৰিকত্ব দিয়াৰ মানে এটা পৰিকল্পনা ৰাজনীতি কৰিছিলে কিন্তু তাত ব্যৰ্থ হ'ল কাৰণ এটাই এই কথাখিনি যেতিয়াই মানে খিলঞ্জীয়া জাতিৰ মানুহখিনিয়ে কথাবিলাক গম পোৱাৰ লগে লগে সকলোৱে এক হৈ এনেকুৱাই এটা প্ৰতিবাদ কৰিলে তাত গৱৰ্ণৰ কাৰ্যালয়ো সাৰি যাব পৰা নাছিলে মন্ত্ৰী মিনিষ্টাৰ MLA ঘৰো সাৰি যাব পৰা নাছিলে মন্ত্ৰী MLA ঘৰ ঘেৰাও দি এনেকুৱাই এটা প্ৰতিবাদ কৰিলে যিটো প্ৰতিবাদ এতিয়া মই অন কেমেৰাত ক'বলৈও এনেকুৱাই প্ৰতিবাদৰ পৰিস্থিতিৰ সন্মুখীন কৰি পেলালে যিটো প্ৰতিবাদৰ কথা মই এতিয়া অন কেমেৰাত ক'বলৈ মই বেয়া পাইছোঁ গতিকে তাৰপিছত তেওঁলোকে এই কথাখিনি বিজেপি চৰকাৰে খিলঞ্জীয়া জাতিৰ কথাত সন্মতি দিবলৈ বাধ্য হ'ল লগতে আৰু এটা মই উদাহৰণ দি দিছোঁ আপোনালোকে চাওক কিছুদিনৰ আগতে যেতিয়া নাগৰিকত্ব সংশোধনী বিল গৃহীত কৰি বহিৰাগত মানুহক মানে নাগৰিকত্ব দিয়াৰ মানে কুচকাৱাজ বিজেপি চৰকাৰে চলালে তেতিয়া একেই সময়তে কিন্তু বিজেপি নেতা কিৰণ ৰিজিজুৱে কি কৈছিলে যে তাত থকা চাকমা হাজং এইসকলক তাৰ পৰা বহিষ্কাৰ কৰাৰ কথা কৈছিলে বহিষ্কাৰ কৰিবই যে তাত কোনো পধ্যে নাগৰিকত্ব নিদিয়ে তাৰ পৰা বহিষ্কাৰ কৰি পঠোৱাৰ কথা কৈছিলে সেই সময়ত কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মাই আমি শুনিছিলোঁ যে অসমত নাগৰিকত্ব দিয়াৰ কথা কিন্তু কৈছিলে গতিকে অৰুণাচল প্ৰদেশৰ মানুহে বিভিন্ন জাতীয় সমস্যাত যেনেধৰণে এক হয় যিকোনো ধৰ্মত থাকি হ'লেও এক হয় নিজৰ জাতীয় সমস্যাবিলাকত এক হৈ তেওঁলোকৰ জাতীয় মেৰুদণ্ড শক্তিশালী কৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে আমাৰ অসমীয়া মানুহে যি ধৰ্মতে যেনেকৈ যোনেই নাথাকক কিয় তেওঁলোকৰ এই আদৰ্শবিলাক অনুকৰণ কৰি আমাৰ জাতীয় সমস্যাত কিন্তু এক হোৱাৰ খুব প্ৰয়োজন হৈছে বুলি মই ভাবোঁ ধন্যবাদ
জয় অসম।